হয় বানপানীৰ পিছত কৃষকৰ হাহাকাৰ মই বৰ্তমান উপস্থিত আছোঁ ঢেকিয়াজুলি সমষ্টিৰ চিতলমাৰীত এই চিতলমাৰী অঞ্চলত খেতিয়কৰ এতিয়া হাহাকাৰ অৱস্থা কাৰণ তেওঁলোকৰ যি আশাৰ খেতিডৰা তেওঁলোকে যি বিলাহী বেঙেনা জলকীয়া খেতি কৰিছিলে সেই সম্পূৰ্ণ খেতি আচলতে এতিয়া গোটেই গছ মৰি শুকাই গৈছে এইসকল খেতিয়কে যাৰ ফলত তেওঁলোকে চিন্তিত হৈ পৰিছে মই কেমেৰা পাৰ্চন বিশ্বক দেখাবলৈ অনুৰোধ কৰিছোঁ আচলতে এয়া জলকীয়াৰ গছ ইয়াতে তেওঁলোকে বিঘা বিঘা হিচাপে জলকীয়াৰ গছ আচলতে ৰুইছিলে বেঙেনাৰ গছ ৰুইছিলে সম্পূৰ্ণ গছেই এতিয়া এনেধৰণে শুকাই যাব ধৰিছে তেওঁলোকে চিন্তিত হৈ পৰিছে আচলতে এইসকল খেতিয়কে এই অঞ্চলৰ খেতিয়কে আচলতে এই খেতি বাতিৰ ওপৰতে নিৰ্ভৰশীল হৈ তেওঁলোকে আচলতে নিজৰ পৰিয়াল পোহপাল দিছিলে আচলতে সেই কৃষকসকলে এতিয়া চিন্তিত হৈ পৰিছে কাৰণ অঞ্চলটোত যি বানপানীৰ পিছত সমগ্ৰ অঞ্চলটোত এনেধৰণে এতিয়া যি কৃষি আচলতে ভূমিৰ যি তেওঁলোকে আচলতে যি জলকীয়া খেতি কৰিছিলে বা যি বিলাহী খেতি কৰিছিলে বা যি বেঙেনাৰ খেতি কৰিছিলে সম্পূৰ্ণ খেতি এতিয়া এনেধৰণে মৰি শুকাই যাব ধৰিছে আৰু যাৰ ফলত এইসকলে খেতিয়ক আচলতে অসহায় পৰিছে মোৰ লগত একাংশ কৃষক আছে মই জানিব বিচাৰিম তেওঁলোকৰ পৰা দাদা কিমান খেতি কৰিছিলে আপুনি আমি বিয়ামান কৰিছিলোঁ আমাৰ দৰে আৰু বহুত মানুহে তেনেকুৱা খেতি কৰিছে বহুত খেতি এনেকুৱা নষ্ট হৈছে জলকীয়া গছ এয়া শুকাই মৰি গৈছে আৰু আমাৰ দৰে বহুত মানুহৰ তেনেকুৱা হৈছে আমাৰ কঠীয়া পেলাইছিলোঁ কঠীয়া পানীৰ তলত আছে এতিয়া বৰ্তমান পানীৰ তলতে এতিয়াও পানীৰ তলতেই আছে একঁকাল পানীৰ তলতে আছে কঠীয়া শেষ আমি কেনেকুৱা খেতি লগাম কি কৰিম মানে এতিয়া পৰিস্থিতি আমাৰ বিৰাট ভয়ংকৰ হৈ গ'ল এতিয়া পৰিস্থিতি বহুত বেয়া কঠীয়া আৰু চৰকাৰৰ ফালৰ পৰা এটা মানুহ আহি মানে সেইবিলাক তদন্ত লোৱা নাই যে আমি কি কৰিম কি নকৰোঁ কি খাম কি নাখাম কোনো খবৰে কৰা নাই আজিলৈকে চৰকাৰৰ ফালৰ পৰা ইয়াত ঢেকিয়াজুলি সমষ্টিৰ যিগৰাকী বিধায়ক তেওঁ এগৰাকী অসম চৰকাৰৰ মন্ত্ৰী বৰ্তমান আহিছেনে নাই তেওঁ অঞ্চলত তেওঁ একদিন আহিছিলে পানী যেতিয়া মানে অহা টাইমত বোলে এদিন আহিছিলে ইয়াত সোমোৱা নাই এইফালে সোমাইছিলে এই অঞ্চলত তেওঁ অহা নাই এই অঞ্চলত অহা নাই যিহেতু আমি কি মানে এতিয়া পৰিস্থিতিত আছোঁ সেইবিলাকো চোৱা চিতা একো নাই কৰা এতিয়া চৰকাৰৰ ফালৰ পৰা আমিতো এতিয়া মানে খেতি বাতি যিবিলাক মানে কঠীয়া ৰুইছিলোঁ কঠীয়া বাৰী এতিয়া এক বুকু পানী হৈ আছে এতিয়া কঠীয়া ধান খেতিও অলপ চলপ যিবিলাক ৰুইছিলোঁ সেইবিলাকো পানীৰ তলত বুৰ গৈছে এতিয়া সেইবিলাকৰ ভৰসা নাই আৰু আমি এতিয়া আকৌ যিবিলাক কঠীয়া পেলাইছিলোঁ সেইবিলাকো যে পানী যোৱাৰ পিছত যে ৰুম সেইবিলাকৰ সুবিধা নাইকিয়া হৈ গৈছে চব কঠীয়া চঠীয়া একদম বৰবাদ হৈ গৈছে ৰ'দ দিলে এইবিলাক গছ আৰু যিমানখিনি আছে চব মৰি যাব ন চব মৰি যাব ৰ'দ দিলে এইবিলাক এটাও নিটিকে চব মৰি যাব এনেকুৱা হয় আচলতে এইসকল খেতিয়কে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে অৱস্থা হৈছে মই আৰু এগৰাকী কৃষক আছে মই তেওঁৰ পৰা জানিব বিচাৰিম আচলতে দেখা গৈছে দাদা যি জলকীয়া খেতি কৰিছিলে আপোনালোকে গোটেই গছবিলাক শুকাই গৈছে মৰি গৈছে হয় মই কৰা জলকীয়া বেঙেনা খেতি কৰিছোঁ মই 1 বিঘা জলকীয়া 1 বিঘা বেঙেনা খেতি কৰিছোঁ এয়া এতিয়া চব মৰি গ'ল এতিয়া কেনেকৈ চলিম নচলিম বুজিব পৰা নাই চৰকাৰৰ ফালৰ পৰা আহি একো সুবিধা খবৰ লোৱা নাই ধানৰ কঠীয়া পানীৰ তলত আছে ধান ৰোৱনী কৰা ধান পানীৰ তলত আছে এতিয়া এইবিলাকতো আৰু নাবাচে এতিয়া পানী অলপ কমি লাগিব খেতিৰ পৰা কমা নাই খেতিত বহুত পানী হৈ আছে ধান ডুবি আছে ধান ওলোৱা নাই কঠীয়া ওলোৱা নাই এতিয়া চৰকাৰৰ ফালৰ পৰা আহি অলপ সহায় কৰিলে আমি ভাল পালোঁ হয় আচলতে এইসকল খেতিয়কে এতিয়া চিন্তিত হৈ পৰিছে আচলতে তেওঁলোকৰ যি আশাৰ যি খেতিডৰা আচলতে এতিয়াও পানীৰ তলত আছে তেওঁলোকে কঠীয়া ৰুইছিলে সেই কঠীয়া আচলতে এতিয়া একঁকাল পানীৰ তলত আচলতে কঠীয়া আছে বা কেনেকৈ আচলতে ধানৰ খেতি হ'ব সেইসকল কৃষক আচলতে চিন্তিত হৈ পৰিছে আৰু তেওঁলোকে যি বেঙেনা বিলাহীৰ যি খেতি কৰিছিলে আৰু যি খেতিৰ ওপৰত তেওঁলোকে নিজৰ পৰিয়াল পোহপাল দিছিলে সেই খেতিডৰা আচলতে শুকাই যোৱাৰ পিছত এইসকল খেতিয়ক এতিয়া চিন্তিত হৈ পৰিছে অনাগত দিনত আচলতে এইসকল খেতিয়কৰ প্ৰতি চৰকাৰ প্ৰশাসনে আচলতে কেনেধৰণে পদক্ষেপ গ্ৰহণ কৰিব তেওঁলোকে আচলতে জীয়াই থকাৰ কাৰণে কেনেধৰণে সহায় সহযোগিতা আগবঢ়াব সেয়াই হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ